মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 6 পোহৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক ডেছ প্ৰতিবিম্ব বোলে। তোমালোকে খালী ঠাইত লিখিবা অসৎ। বি নম্বৰত দিয়া আছে এখন উত্তল ডেছ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অসৎ আৰু লক্ষ্য বস্তুতকৈ সৰু হয়। তোমালোকে খালী ঠাইত লিখিবা দাপোনৰ। চি নম্বৰত দিয়া আছে এখন ডেছ দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্য বস্তুৰ সমান হয়। তোমালোকে খালী ঠাইত লিখিবা সমতল। ডি নম্বৰত দিয়া আছে পৰ্দাত পাব পৰা প্ৰতিবিম্বক ডেছ প্ৰতিবিম্ব বোলে। তোমালোকে খালী ঠাইত লিখিবা সৎ। ই নম্বৰত দিয়া আছে অৱতল ডেছ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। তোমালোকে খালী ঠাইত লিখিবা লেন্সৰ। 2 নম্বৰত দিয়া আছে তলৰ উক্তিবোৰ সঁচা হ'লে সত্য আৰু মিছা হ'লে অসত্য বুলি লিখা। এ নম্বৰ উক্তিটো হৈছে আমি উত্তল দাপোনৰ দ্বাৰা এটা বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব পাব পাৰোঁ। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত লিখিব অসত্য। বি নম্বৰ উক্তিটো হৈছে অৱতল লেন্সৰ দ্বাৰা অসৎ প্ৰতিবিম্ব গঠন হয়। এই উক্তিটো সত্য। তোমালোকে উত্তৰত লিখিবা সত্য। চি নম্বৰ উক্তিটো হৈছে অৱতল দাপোনৰ দ্বাৰা সৎ বিবৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ। এই উক্তিটো সত্য। তোমালোকে উত্তৰত লিখিবা সত্য। ডি নম্বৰ উক্তিটো হৈছে সৎ প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত লিখিবা অসত্য। ই নম্বৰ উক্তিটো হৈছে অৱতল দাপোনৰ দ্বাৰা সদায় সৎ প্ৰতিবিম্ব গঠন হয়। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত লিখিব অসত্য। থ্ৰী নম্বৰত দিয়া আছে 1 স্তম্ভত দিয়া কথাবোৰ 2 স্তম্ভৰ এটা বা একাধিক উক্তিৰ লগত মিলোৱা। স্তম্ভ 1ত এ নম্বৰত দিয়া আছে এখন সমতল দাপোন। এইটো তোমালোকে স্তম্ভ 2ত দিয়া 5 নম্বৰ প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য বস্তুৰ সমান এইটোৰ লগত মিলাই দিবা। স্তম্ভ 1ত বি নম্বৰত দিয়া আছে এখন উত্তল দাপোন। এইটো তোমালোকে স্তম্ভ 2ত দিয়া 2 নম্বৰ বিস্তীৰ্ণ অঞ্চলত সিঁচৰিত হৈ থকা লক্ষ্য বস্তুৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে। এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত দিয়া চি নম্বৰ এখন উত্তল লেন্স। এইটো তোমালোকে স্তম্ভ 2ত দিয়া 1 নম্বৰ বিবৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰা হয়। এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত দিয়া ডি নম্বৰ এখন অৱতল দাপোন। এইটো তোমালোকে স্তম্ভ 2ত দিয়া 3 নম্বৰ দন্ত চিকিৎসকে দাঁতৰ বিবৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে। এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত দিয়া ই নম্বৰ এখন অৱতল লেন্স। এইটো তোমালোকে স্তম্ভ 2ত দিয়া 6 নম্বৰ প্ৰতিবিম্ব থিয় আৰু লক্ষ্য বস্তুৰ তুলনাত সংকুচিত। এইটোৰ লগত মিলাই দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে
এখন সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব থিয় হয়। ই অসৎ আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ হয়। লক্ষ্যবস্তু দাপোনৰ সন্মুখৰ পৰা যিমান দূৰত অৱস্থিত হয়, প্ৰতিবিম্ব দাপোনৰ পাছফালে সিমান দূৰত্বতে অৱস্থিত হ'ব। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজী বৰ্ণমালা নাইবা তোমালোকে জনা আন কোনো ভাষাৰ বৰ্ণমালাৰ সেইবোৰ বৰ্ণ বিচাৰি উলিওৱা যিবোৰৰ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে। তোমালোকৰ ফলাফলৰ ওপৰত আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা A, H, I, M, O, T, U, V, W আদি বৰ্ণবোৰৰ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে অসৎ প্ৰতিবিম্ব মানে কি বুজা? অসৎ প্ৰতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা পৰ্দাত ধৰিব নোৱাৰা প্ৰতিবিম্বক অসৎ প্ৰতিবিম্ব বোলে। সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব অসৎ কাৰণ দাপোনখনৰ পিছফালে বা সন্মুখত পৰ্দা এখন ৰাখিলে আমি প্ৰতিবিম্বটো পৰ্দাত পাব নোৱাৰোঁ। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে উত্তল আৰু অৱতল লেন্সৰ মাজৰ দুটা পাৰ্থক্য লিখা। তোমালোকে উত্তৰত লিখিবা উত্তল আৰু অৱতল লেন্সৰ মাজৰ দুটা পাৰ্থক্য হ'ল উত্তল লেন্সৰ মাজভাগ ডাঠ আনহাতে অৱতল লেন্সৰ মাজভাগ পাতল। এখন উত্তল লেন্সে তাৰ ওপৰত আপতিত পোহৰ অভিসাৰী কৰে আনহাতে এখন অৱতল লেন্সে পোহৰক অপসাৰী কৰে। 8 নম্বৰ প্ৰশ্নটো হৈছে অৱতল আৰু উত্তল দাপোনৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ লিখা। তোমালোকে উত্তৰত লিখিবা অৱতল আৰু উত্তল দাপোনৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ তলত উল্লেখ কৰা হ'ল। অৱতল দাপোন দন্ত চিকিৎসকসকলে দাঁতৰ পৰিবৰ্ধিত প্ৰতিবিম্ব চাবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। উত্তল দাপোন স্কুটাৰ বা গাড়ীত পিছফালৰ যান বাহন চাবলৈ পাৰ্শ্ব দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে কেনে প্ৰকৃতিৰ দাপোনে সৎ প্ৰতিবিম্ব গঠন কৰে? তোমালোকে উত্তৰত লিখিবা অৱতল দাপোনে সৎ প্ৰতিবিম্ব গঠন কৰে। 10 নম্বৰ প্ৰশ্নটো হৈছে কেনে প্ৰকৃতিৰ লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে? তোমালোকে উত্তৰত লিখিবা এখন অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। তাৰ পাছত দিয়া আছে 11 নং প্ৰশ্নৰ পৰা 13 নং প্ৰশ্নলৈকে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 11 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্য বস্তুতকৈ ডাঙৰ অসৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তু হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি অৱতল দাপোন। তোমালোকে উত্তৰত লিখিবা অৱতল দাপোন। 12 নম্বৰ প্ৰশ্নটো হৈছে ডেভিডে সমতল দাপোন এখনত নিজৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে। দাপোন আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব 4 মিটাৰ। যদি তেওঁ দাপোনখনৰ ওচৰলৈ 1 মিটাৰ আগবাঢ়ি যায় তেন্তে ডেভিড আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 6 মিটাৰ। তোমালোকে উত্তৰত লিখিবা 6 মিটাৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে গাড়ী এখনৰ পশ্চাদবীক্ষণ দাপোনখন এখন সমতল দাপোন
এজন চালকে তেওঁৰ গাড়ীখন 2 মিটাৰ প্ৰতি ছেকেণ্ড দ্ৰুতিৰে পিছুৱাই আহিছে। চালকজনে তেওঁৰ পশ্চাদবীক্ষণ দাপোনত পিছফালে ৰখাই থোৱা ট্ৰাক এখনৰ প্ৰতিবিম্ব দেখা পালে। ট্ৰাকখনৰ প্ৰতিবিম্বই চালকজনৰ ওচৰ চপাৰ দ্ৰুতি হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি 4 মিটাৰ পাৰ ছেকেণ্ড। তোমালোকে উত্তৰত লিখিবা 4 মিটাৰ পাৰ ছেকেণ্ড।